নমস্কাৰ কুমৰুক সুদুং মোগামিন মহান্দলে সিলোকে ভিডিওস মোস্ট ইম্পর্টেন্ট ভিডিও হয় কাপিলা মিয়ামুল ইয়াম্পং অলুক শিক্ষক দিব অর্থাৎ টিচার্স ডে গতিকে ngক বুড়ো বুড়মাঙে স্কুল কাপে শিক্ষক দিবসক বিষয়ে বাখন বিপানামজি অদক লগাপে শিলং আজক লুবিপাম নামদুং নলো ভিডিও সেম স্কিবমাপে কালা দৌলাঙ্কা শিক্ষক দিবসৰ বাখন শ্রদ্ধাৰ শিক্ষক আৰু মোৰ বন্ধু বান্ধৱীসকলক নমস্কাৰ জনাইছো। আজি আমি সকলোৱে ইয়াত শিক্ষক দিৱস উদযাপন কৰিছো। আজিৰ জাতিৰ ভৱিষ্যত গঢ়াত নিয়োজিত শিক্ষকসকলৰ কঠোৰ পৰিশ্ৰমক শ্ৰদ্ধাৰ জনোৱাৰ দিন। আজি 5 ছেপ্টেম্বৰ আৰু প্ৰতি বছৰে আমি এই দিনটো শিক্ষক দিৱস হিচাপে অতি উৎসাহ সুখ আৰু উল্লাসেৰে উদযাপন কৰোঁ। প্ৰথমে মোৰ শ্ৰেণীৰ শিক্ষকক ধন্যবাদ জনাইছো যে তেওঁ মোক এই মহান অনুষ্ঠানত ভাষণ দিয়াৰ সুযোগ দিলে। মোৰ মৰমৰ বন্ধুসকল, শিক্ষক দিৱসৰ এই উপলক্ষে এই ভাষণৰ জৰিয়তে শিক্ষকৰ গুৰুত্বৰ ওপৰত মোৰ চিন্তাধাৰা প্ৰকাশ কৰিব বিচাৰিছোঁ। শিক্ষকসকলে আমাক সদায় পথ প্ৰদৰ্শন কৰে, অনুপ্ৰাণিত কৰে আৰু আমাক সমাজৰ এজন ভাল নাগৰিক কৰি তোলে। শিক্ষক আমাৰ জীৱনৰ ভেটি, এগৰাকী শিক্ষাৰ্থীৰ বাবে দ্বিতীয় অভিভাৱক। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে বিশ্বাস কৰিছিল যে দেশৰ শ্ৰেষ্ঠ মনৰ লোকসকলেহে শিক্ষক হ'ব লাগে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল, শিক্ষক মানে ছাত্ৰৰ মনত বলপূৰ্বকভাৱে তথ্য ঠেলি দিয়া নহয়, বৰঞ্চ প্ৰকৃত শিক্ষক হ'ল কাইলৈৰ প্ৰত্যাহ্বানৰ বাবে তেওঁক প্ৰস্তুত কৰা। শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক অতি যত্ন আৰু গুৰুত্ব সহকাৰে নিজৰ সন্তানৰ দৰে শিক্ষা দিয়ে। কোনোবাই সঠিক কৈছিল যে এজন শিক্ষক পিতৃ মাতৃতকৈ ডাঙৰ। পিতৃ মাতৃয়ে সন্তান জন্ম দিয়ে, আনহাতে শিক্ষকে তেওঁৰ চৰিত্ৰ গঢ় দি তেওঁৰ ভৱিষ্যত উজ্জ্বল কৰি তোলে। গতিকে আমি কেতিয়াও তেওঁলোকক পাহৰিব আৰু আওখান কৰা উচিত নহয়, সদায় তেওঁলোকক সন্মান আৰু মৰম কৰা উচিত। শিক্ষকসকলে তেওঁলোকৰ নিৰন্তৰ প্ৰচেষ্টাৰ জৰিয়তে আমাৰ জীৱনত শিক্ষাৰ গুৰুত্বৰ বিষয়ে সচেতন কৰি তোলে। তেওঁলোক আমাৰ প্ৰেৰণাৰ উৎস, যিয়ে আমাক আগবাঢ়ি যাবলৈ আৰু সফলতা লাভ কৰিবলৈ প্ৰেৰণা দিয়ে। তেওঁলোকে বিশ্বৰ বিভিন্ন প্ৰান্তৰ মহান ব্যক্তিত্বৰ উদাহৰণ দি শিক্ষাৰ দিশত আমাক উৎসাহিত কৰে। তেওঁলোকে আমাক অতি শক্তিশালী আৰু জীৱনৰ প্ৰতিটো বাধাৰ সন্মুখীন হ'বলৈ সাজু কৰি তোলে। তেওঁলোকে নিজৰ অপৰিসীম জ্ঞানক আমাৰ জীৱনক পোহৰাই তুলিবলৈ ব্যৱহাৰ কৰে। মোৰ প্ৰিয় বন্ধুসকল, আহক আমি সকলোৱে মিলি আমাৰ শিক্ষকসকলৰ সন্মানত কওঁ যে আমাৰ সন্মানীয় শিক্ষকসকল, আপোনালোকে আমাৰ বাবে যি কৰিলে আমি আপোনালোকৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম। মোৰ মৰমৰ বন্ধুসকল, শেষত ক'ব বিচাৰিছোঁ যে দেশৰ এজন ভাল নাগৰিক হ'বলৈ হ'লে আমি আমাৰ শিক্ষকসকলৰ পৰামৰ্শ শুনিব লাগিব। ধন্যবাদ।